নমস্কাৰ সমূহ দৰ্শকবৃন্দ, আপোনালোকে জানেনে আপুনি ট্ৰেইনত বহি থকা সময়ত আপুনি সেই ট্ৰেইনৰ ভাড়া কিমান দিয়ে? আজি টাইমছ অফ ইণ্ডিয়াত যিটো নিউজ পাব্লিছ হোৱা মতে ইণ্ডিয়ান ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে কৈছে যে সকলো পেচেঞ্জাৰ ইণ্ডিয়ান ৰেলৱেৰ পেচেঞ্জাৰৰ কাৰণে ইণ্ডিয়া চৰকাৰে 46% 46 টকা ছাবচিডি দিয়া হয় সকলো পেচেঞ্জাৰক। তাৰমানে এজন পেচেঞ্জাৰৰ টিকেটৰ ভাড়া 100 টকা হ'লে এখেতে খালি ভৰিব লাগিব 54 টকা 54 টকা। তাৰমানে 46% ইণ্ডিয়ান ইণ্ডিয়া চৰকাৰে সেই পেচেঞ্জাৰৰ কাৰণে ছাবচিডি দিয়া হয়। সেই ছাবচিডিটো সকলো পেচেঞ্জাৰৰ কাৰণে যিমানখিনি ট্ৰেইনত ট্ৰেভেল কৰে সকলো পেচেঞ্জাৰৰ কাৰণে ইণ্ডিয়ান উপলব্ধ কৰা হয়। সেই ছাবচিডি দিয়াৰ কাৰণে আমি সকলোৱে জানো যে আমি বাছত বা অটো বা গাড়ী ভাড়া কৰি গ'লে যিটো চাৰ্জেছ বা যিটো ভাড়া আমাক পৰে সেই ভাড়াতকৈ আমি যদি ট্ৰেইনত উঠি যাওঁ বহু পৰিমাণে সেই ভাড়াটো কমি যায়, কাৰণ ইণ্ডিয়ান সেই ছাবচিডি প্ৰচেছ কৰা হয়। আৰু এটা কথা আপোনালোকে মন কৰিছেনে, ইণ্ডিয়ান ৰেলৱে এতিয়া এইমাত্ৰ ৰিজাৰ্ভেশ্যনৰ প্ৰচেছটো সলনি কৰা হৈছে। কাৰণ আগতে আমি 4 মাহৰ বা 3 মাহৰ আগতে আমি যিটো ট্ৰেইনৰ টিকেট এডভান্স বুকিং কৰিবলগীয়া হৈছিল, সেই এডভান্স বুকিঙৰ সময়সীমা ইণ্ডিয়ান ৰেলৱে ৰিভাইজ কৰিছে। আজিকালি যিটো 4 মাহ 120 দিনৰ ঠাইত ইণ্ডিয়ান ৰেলৱে 60 days 60 দিনৰ আগতে এডভান্স ট্ৰেইন টিকেট বুকিং প্ৰচেছটো কৰা হৈছে। কাৰণ ইণ্ডিয়ান ৰেলৱে যিটো সময়সীমা কমোৱাৰ কাৰণটো হৈছে এওঁলোকে যাতে ছাৰ্ভিচটো আমাক যিটো ছাৰ্ভিচ দিয়ে সেই ছাৰ্ভিচটো সিহঁতে আকৌ ভাল কৰিব বিচৰাৰ কাৰণে এই ৰিভাইজটো কৰা হৈছে। যিটো 120 দিনৰ আগতে কটোৱা টিকেটখিনি কিছুমানে কেঞ্চেল কৰিবলগীয়া হয় বা কিছুমানৰ জাৰ্ণিৰ ডেট যিটো ট্ৰেভেলিঙৰ ডেটটো সলনি কৰিবলগীয়া হয়।